নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ আহক কি আছে আজি আমাৰ বাতৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুৰিল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল পানী পথৰ ওপৰত জাক জাক হৰিণা আৰু হাতী ব্ৰহ্মপুত্ৰৰ বানে সম্পূৰ্ণৰূপে প্লাবিত কৰিছে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ওখ ঠাইলৈ আশ্ৰয় বিচাৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে জাকে জাকে বন্যপ্ৰাণীৰ দল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বন্যপ্ৰাণীয়ে প্ৰথমটো বানতে আশ্ৰয় বিচাৰি দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাহাৰলৈ গতি কৰিছিল যদিও দ্বিতীয়টো বানত পুনৰ জাকে জাকে পহুকে ধৰি আৰু অন্যান্য বন্যপ্ৰাণীয়ে আশ্ৰয় বিচাৰি পুনৰ দক্ষিণৰ কাৰ্বি পাহাৰলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও বহু বন্যপ্ৰাণীয়ে বানপানীত ককবকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাইলেণ্ডত আশ্ৰয় লৈছে বৰ্তমান সময়লৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 223টা বন শিবিৰৰ 166টা বন শিবিৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বুৰ গৈছে আৰু 7টা বন শিবিৰ তৰিত কৰিব লগা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে বানপানীৰ কবলত পৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 37 নম্বৰ ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ যাব বিচৰা মুঠ 11টা পহু গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ বিপৰীতে বানপানীত 5টা পহু 3টা গাহৰি আৰু এটা দল হৰিণৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানপানীৰ ফলত এতিয়া জীৱকুল সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তাৰ লগতে যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ ব্যৱস্থা হাতত লৈছে উদ্যান কৰ্তৃপক্ষই অৱশ্যে যোৱা নিশাৰে পৰা কাজিৰঙাৰ হালধিবাৰী আৰু হাতীখুলি অঞ্চলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন স্থানত বাঢ়নি পানীয়ে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ডুবাই ৰখাৰ ফলত কাজিৰঙাৰ ৰাজপথত লঘু যান-বাহন চলাচল বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে বোকাখাট মহকুমা প্ৰশাসনে ইতিমধ্যে আমাৰ কেইবাঠাইতো কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পানীত ডুব গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বোকাখাট মহকুমা প্ৰশাসনে ইতিমধ্যে লঘু যান-বাহন বন্ধ কৰি দিছে আৰু প্ৰয়োজন হ'লে যদি পানীৰ হেৰিটো আৰু বাঢ়ে গধুৰো বন্ধ কৰি দিয়া হ'ব আৰু ইয়াৰ লগত আপোনাৰ যিখিনি বন্য পানী সুৰক্ষাৰ কাৰণে সেইখিনি তেওঁলোকৰ সুবিধাৰ কাৰণে এইখিনি যান-বাহনটো বন্ধ কৰি দিয়া হৈছে কিমান দিনলৈ বন্ধ হ'ব এইটো পানীৰ লগত এই যেতিয়ালৈকে নৰ্মাল নহ'ব তেতিয়ালৈকে এইটো হেৰি থাকিব আৰু সেইমতে হেৰি থাকিব ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি ব্ৰহ্মপুত্ৰ অঞ্চল ভ্ৰমণ বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিজ সমষ্টিত বানপ্লাবিত অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ বুজ লয় ৰাজ্যত এফালে কৰোনাৰ আতংক আনফালে আকৌ বানৰ তাণ্ডৱ তেনে এক সময়ত খুমটাই আৰু বোকাখাট সমষ্টিৰ সীমামূৰীয়া ব্ৰহ্মপুত্ৰ অঞ্চলৰ কেইবাখনো গাঁৱত এতিয়া বানৰ বিভীষিকা মন্ত্ৰী অতুল বৰাই তেওঁৰ নিজ সমষ্টি লেঙেৰা চাপৰি নাচনীপাৰ নাগকাটি গুলুং টেমেৰা আদি বিভিন্ন অঞ্চলত হৈ থকা বানপ্লাবিত অঞ্চল ভ্ৰমণ কৰে আৰু ৰাইজৰ সমস্যাসমূহৰ বুজ লয় উক্ত অঞ্চলত অচিৰেই কেইবাটাও আঁচনিৰ দ্বাৰা পথ আৰু দলঙৰ নিৰ্মাণ কাম উপস্থিত গড়কাপ্তানি বিভাগৰ বিষয়াৰ লগত আলোচনা কৰে যাৰ দ্বাৰা বানে গৰকা অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব নমৰাকৈ যিখিনি ৰাখি দিয়ে তাৰে কিছু খেতিয়কৰ নষ্ট হৈছে আৰু যিখিনি ক্ষয়ক্ষতি হৈছে সেইখিনি আমি তথ্য সংগ্ৰহ কৰিবৰ কাৰণে ইতিমধ্যে আমি আমাৰ বিভাগ আৰু চাৰ্কুল অফিচত আমি কৈছোঁ চাৰ্কুল অফিচাৰক কৈছোঁ গতিকে যিমান পাৰোঁ আমি সেইখিনি চাপৰ্ট দিয়াৰ আমি ব্যৱস্থা কৰোঁ জলসম্পদ বিভাগৰ কিছু অসুবিধা লকডাউনৰ কাৰণে যিটো সময়ত সাধাৰণতে কাম কৰা যায় সেই সময়ত দীঘলীয়া সময় এটা লকডাউন হ'ল তাৰ মাজতে কিন্তু যুদ্ধকালীন ক্ষিপ্ৰতাৰে যিখিনি পাৰে সেইখিনি নকৰাকৈ থকা নাই কৰিবলৈ চেষ্টা কৰিছোঁ তৎসত্ত্বেও ৰাজ্যখনৰ বিভিন্ন ঠাইত আমি দেখিছোঁ যে মথাউৰি ভাঙিছে বা মথাউৰিৰ ওপৰে পানী গৈছে এইবাৰ পানীও যথেষ্ট বেছি পানীৰ সুত খুবেই প্ৰবল আছিল মই আমাৰ সমষ্টিটো আপুনি জানেই এটা বৃহৎ অঞ্চল 20খন পঞ্চায়তৰ প্ৰায়
8-9খন পঞ্চায়তত পানীত ডুব যায়। গতিকে এতিয়া মই য'ত থিয় হৈ আছোঁ এইখন গুলুম টেমেৰা পঞ্চায়ত। ইয়াত মানে 7খন গাঁও ইতিমধ্যে পানীৰ তলত ডুব গৈছে, ক্ষয়ক্ষতি হৈছে আৰু 10টা চুবুৰী 4টা ৱাৰ্ড আৰু অন্যহাতে ৰাস্তাটো আমি কৰিবলৈ ঠিক ঠাক কৰিছোঁ BMGSY তাৰ কাৰণে। যদি আপুনি দিব নোৱাৰে আপোনাৰ কথা, কিন্তু দলং এখন লাগিব। এইখন বৈখোৱা গাঁৱত 6-7খন গাঁও আছে ইফালে। এইখন যদি 6-7খন আছে গাঁও, 7খন আছে বেছিকৈ আছে। আমি ইমানটো ক'বলৈ যোৱা নাই, কিন্তু দলং এখন লাগিবই। দেওগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ, বানাক্ৰান্ত ৰাইজৰ বাবে আৰম্ভ কৰিলে ভ্ৰাম্যমাণ পাকঘৰ। খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ, বানাক্ৰান্ত ৰাইজৰ বাবে আৰম্ভ কৰিলে ভ্ৰাম্যমাণ পাকঘৰ। ভ্ৰাম্যমাণ পাকঘৰৰ আজিৰে পৰা আৰম্ভ কৰি বানাক্ৰান্ত ৰাইজক যোগান ধৰিলে খাদ্য সম্ভাৰ। এই দৃষ্টি যোৱা ৰাতি খুমটাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ নেঘেটিং বংকোৱাল মাথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ। ভ্ৰাম্যমাণ পাকঘৰৰ জৰিয়তে বিধায়কজনৰ নিজা খৰচত খাদ্য সম্ভাৰ যোগান ধৰি আহিছে বানাক্ৰান্তসকলক। বিধায়কজনৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ কৰা ভ্ৰাম্যমাণ পাকঘৰৰ ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট উত্তৰ মণ্ডলৰ এটি বৃহৎ দলে দিনে নিশাই কাম কৰি আছে। উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট উত্তৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলে বিশেষভাৱে সহায় সহযোগ কৰি থকা পৰিলক্ষিত হৈছে। আমি পৰহিৰ পৰা হৈছে বেছি পানী। কালি আমাক MLA ছাৰে আনি আমাক এই নামঘৰৰ ওপৰতে আমাক ৰাখিছে। কালিৰ পৰা আছোঁ আমি। কোনটো অঞ্চল এইটো? আমাৰ দেৰগাঁও, এইটো ব্লক গড়মুৱা, 1 নং গড়মুৱা, মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত। আপোনালোকক খোৱা ব্যৱস্থা কৰি থকা হৈছে? আমাক ধুনীয়াকৈ সুন্দৰভাৱে দিছে। টাইমত আমাক গাড়ী আনিছে, ইয়াত দিছে। কাৰ নেতৃত্বত হৈছে? আমাৰ বিধায়ক মহোদয় মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত হৈছে। খোৱা বোৱা ঠিকে পাই আছে ন? ধুনীয়া হৈছে, সুন্দৰ হৈছে। আৰু তেখেতে যিসকল BJP কৰ্মী নিয়োগ কৰিছে তেখেতলোকেও সুন্দৰ ব্যৱহাৰ পাইছে, ৰাইজে বেয়া পোৱা নাই। আমি পৰহিৰ পৰা আছোঁ পানী। কালি আপোনালোকৰ ঘৰততো সম্পূৰ্ণ পানী নহয় জানো? পানী খোৱা বোৱাটো আপোনালোকৰ বহুত অসুবিধা হৈছে চাগে? অসুবিধা হৈছে। এতিয়া খোৱা বোৱাটো আপোনালোকে কেনেকৈ পাই আছে? খোৱা বোৱাটো আমি ভালেই পাইছোঁ। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। নিজৰ জীৱনকো তুচ্ছ কৰি বানৰ মাজত আবদ্ধ হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালৰ কাষত আশাকৰ্মী। চৌপাশে বানৰ তাণ্ডৱ, কিন্তু তাৰ মাজতে নিজৰ ব্যক্তিগত জীৱনকো তুচ্ছ কৰি দায়িত্ব পালনত ব্যস্ত টিয়কৰ এগৰাকী আশাকৰ্মী। নাম দীপিকা মিলি। টিয়কৰ পৰ্বতীয়া গাঁৱৰ এটা পৰিয়ালৰ 2জন যুৱক বহিৰাজ্যৰ পৰা অহাৰ ফলত চৰকাৰী নিৰ্দেশনা মানি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল পৰিয়ালটোক। কিন্তু বাঢ়নি পানীৰ ফলত পৰিয়ালটোৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়, যাৰ ফলত আশ্ৰয় শিবিৰত ৰখাটো সম্ভৱ নহয় পৰিয়ালটিক। কিন্তু দীপিকাই মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি এখন টুলুঙা নাৱেৰে পৰিয়ালটোৰ কাষত থিয় হৈ অৱস্থাৰ বুজ লয় আৰু চৰকাৰে যি দায়িত্ব দিছে সেয়া তেওঁ পালন কৰিছে কোনো গাফিলতি নকৰাকৈ। ন্যূনতম সা সুবিধাৰ মাজতো দীপিকাৰ দৰে COVID-19 সংগ্ৰামৰ আগশাৰীৰ এই যোদ্ধাসকলক স্বাভাৱিকতে প্ৰশংসাৰ যোগ্য। পৰ্বতীয়া গাঁৱলৈ ইয়াত আমাৰ ঘৰটো এনেকৈ পানী ডুবিয়ে থৈছে। হ'লেও তেওঁলোকক ভোজ ল'বলৈ আহিলোঁ, কাৰণ 2জনকৈ হোম কোৱাৰেণ্টাইন কৰি আছে। তেওঁলোকে থাকিবলৈ অসুবিধা পাইছে নেকি বুলি মোক ভোজ ল'বলৈ আহিছোঁ। তেওঁলোকৰ ঘৰত থাকিবলৈ জেগাই নাই, তেনেকুৱা অৱস্থা হৈ আছে। মোক তেওঁলোকে উপায়হীন হৈ আছে, গতিকে মই চাবলৈ গৈছিলোঁ আৰু মই নাওখন লৈ গৈছিলোঁ। ভয় লগা নাই নে বাইদেউ? ভয় লাগিলেও মোৰ কৰ্তব্য মই পালন কৰিছোঁ আৰু। মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। স্কুটাৰৰ ইঞ্জিনেৰে হাল বাই চমক দেখুৱাইছে টিয়কৰ যুৱক দেৱজিতে। নিউজ নাওৰ এক প্ৰতিবেদন।
মাত্ৰ 10,000 পৰা 15,000 টকা খৰচ কৰি হাল বোৱা এক যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিছে টিয়ক মেলেংগাঁৱৰ যুৱক দেৱজিৎ দত্ত নামৰ যুৱকজনে। কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত দেৱজিতে স্কুটাৰৰ ইঞ্জিনেৰে সাজি উলিয়াইছে এই হাল বোৱা যন্ত্ৰটো। উক্ত যন্ত্ৰটোৰে 1 লিটাৰ পেট্ৰল খৰচ কৰি প্ৰায় 1.5 বিঘা মাটি অনায়াসে হাল বাব পাৰি বুলি জানিবলৈ দিয়ে যুৱকজনে। ইলেক্ট্ৰনিক বিষয়ত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱকজনে লকডাউনৰ সময়ত এই যন্ত্ৰটো আৱিষ্কাৰ কৰি প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা প্ৰতিভা বিকাশৰ অন্তৰাল নহয়। দেৱজিতৰ এই সফলতাই এতিয়া দৰিদ্ৰ কৃষকৰ বাবে আশাৰ দিগন্ত সূচনা কৰিছে। মেলেংগাঁও গাঁৱত মই আচলতে কি হ'ল, লকডাউনৰ সময়তে এটা মোৰ মনলৈ এটা ভাৱ আহিল যে মই কেনেকৈ গৰুৰ অবিহনে এটা নাঙল বা ধৰক এখন হাল মাটি চহাব পাৰি, তাৰ এটা মোৰ মনলৈ কল্পনা এটা আহিল। সেই কল্পনাটোকে মই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে চিন্তা কৰিলোঁ। মোৰ এখন ভেস্পা আছে, সেই ভেস্পাখনকে মই চলাই ফুৰোঁ। তেতিয়া মই মনতে ভাবিলোঁ যে ভেস্পাখনৰ ইঞ্জিনটো কিবা কাৰণত মই মাটি চহাবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ নেকি। সেইটোকে মনতে কল্পনা কৰি সেই লকডাউনৰ সময়ছোৱাতে চিন্তা কৰিলোঁ যে এটা মই যন্ত্ৰ আৱিষ্কাৰ কৰোঁ, যিটোৰ দ্বাৰাই মই নিজৰ খেতি মাটিকেইডৰা কৰিব পাৰোঁ। সেইটোকে ভাবি ভেস্পা এখন আনিলোঁ। ভেস্পাখন মই চলাই থকাখন নহয়, বেলেগ এখন আনি মই কিনি আনি ভেস্পাখন কিনি আনি ইঞ্জিনটো ফিটিং কৰি মেলি বনালোঁ। আৰু ইয়াত মই ভেস্পা ইঞ্জিন ব্যৱহাৰ কৰিছোঁ আৰু তাক চলাবৰ কাৰণে মটৰচাইকেলৰ চেইন, স্পকেট আৰু কেজুৱেল হিচাপে মটৰচাইকেলৰ ৰিম তাত এংগল ৱেল্ডিং কৰি পেলাই লগাইছোঁ। আৰু মানে বাম বুলি মনতে মই 4খন ফালৰ আচলতে অপশ্যন ৰাখিছোঁ। 4খন আচলতে লগোৱা নাই বৰ্তমান, যিহেতু এতিয়া মানে খেতি ছিজন সময় চলি আছে। চব জেগাতে নাঙলৰ ফাল সমান চাইজত কিনিবলৈ পোৱা নাযায়, ডাঙৰ ফাল থাকে। মই ফালকেইখন বনাই আনিছিলোঁ, কিন্তু ফালকেইখন অলপ ডাঙৰ হ'ল। কিমান পৰিলে খৰচ গোটেইখিনি লগাই মেলি, যিহেতু এতিয়া মই নতুন বস্তু ব্যৱহাৰ কৰা নাই, যিহেতু মই ডেম্পৰ পৰা ধৰক পুৰণা বস্তু কিনি মেলি মই বনাইছোঁ, সেই হিচাপে 6,500 টকা খৰচা হৈছে। কিন্তু এনে সম্পূৰ্ণৰূপে বনাবলৈ গ'লে 15-20 হাজাৰ টকা ইয়াক প্ৰয়োজন হ'ব। পেট্ৰলত চলে। এবিঘাত বাবলৈ 1 লিটাৰ পেট্ৰলত 1.5 বিঘামান বাব পাৰি, মানে এবিঘাৰ ওচৰত। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মৰিয়নিত 6 মহীয়া শিশুসহ এটা পৰিয়াল আক্ৰান্ত কৰোনাত। মৰিয়নি সমষ্টিৰ চেলেংঘাট পিঠাখোৱাত এটা পৰিয়ালৰ 3জনৰ দেহত COVID-19 পজিটিভ ধৰা পৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখযোগ্য যে দুদিনৰ পূৰ্বে বেংগালুৰুৰ পৰা অহা জয়ন্ত গগৈ পৰিয়ালৰ 3জন ব্যক্তি COVID-19 পজিটিভ ধৰা পৰিছিল। পৰিয়ালটো হোম কোৱাৰেণ্টাইনত আছিল। জয়ন্ত গগৈৰ পত্নী চিমি গগৈ আৰু 6 মহীয়া সন্তানো আক্ৰান্ত COVID-19ত। ইতিমধ্যে আক্ৰান্ত পৰিয়ালটোক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দেৰগাঁৱৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক, কাণসাৰ নাই বিভাগৰ। দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ ধৰমশালাৰ পথ FCI সংযোগী পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজ। উল্লেখযোগ্য যে দেৰগাঁও নগৰৰ মাজমজিয়াৰ দেৰগাঁও পৌৰসভা কাৰ্যালয়ৰ নাতি দূৰত প্ৰায় 30 ঘৰ মানুহ যাতায়াতৰ একমাত্ৰ ভৰসা এই পথটোৰ দুৰৱস্থাৰ বিষয়ে বহুবাৰ জনপ্ৰতিনিধিক নিবেদন কৰিছিল যদিও আজিকোপতি পথটো মেৰামতি নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল। স্থানীয় ৰাইজ একগোট হৈ পথটো নিজে মেৰামতি কৰি আৰু গাড়ী মটৰ যাতায়াত কৰিব নোৱাৰাকৈ বাঁহ বান্ধি পথটো বন্ধ কৰি দিয়ে। সচেতন ৰাইজে দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীক উক্ত পথটো অনতি পলমে নিৰ্মাণ কৰি দিবলৈ দাবী তুলিছে। মিটিঙত জনমঞ্চলত এবাৰ মিটিং হৈছিলে, তাতেও ছাৰক আমি নিজৰ হাতৰে সেইখন দিলোঁ। হ'ব কৈ পেলাইতো এতিয়া আজিলৈকে একো মানে আমাৰ ফালে মনেই কৰা নাই। ৰাস্তাটো আমি ইয়াত বসবাস কৰা আজি 8-10 বছৰ হৈ গ'ল। এই ৰাস্তাটো উন্নয়নৰ কাৰণে আমি এইটো
হেমচন্দ্ৰ গোস্বামী ধৰ্মশালাৰ পৰা হেমচন্দ্ৰ গোস্বামী সংযোগী পথটোৰ কাৰণে আমি কেইবাৰো মানে হেৰিয়ক বিধায়কক আবেদন জনালোঁ। মহিলাসকলেও জনাইছে, আমি গোটেইবিলাকে একেলগে জনাইছোঁ। জনোৱাৰ পিছতো নাই, আশ্বাস দিয়ে কিন্তু কাৰ্যকৰী একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াত এতিয়া এনেকুৱা অৱস্থা হৈছে, ইয়াত যদি ধৰক কোনোবা বেমাৰী এজন কিবা কাৰণত যদি মৰিবলৈও ধৰে দাঙি তুলি আমি লৈ যাবলগীয়া হৈছে। সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আমি এটাই আশা কৰিছোঁ যে ৰাস্তাটো অন্ততঃ অকণমান সুব্যৱস্থা এটা কৰাৰ ব্যৱস্থা কৰি দিয়ে যে। বোকা দেখিছে নহয়, ৰাস্তাৰ অৱস্থা নাই। কিন্তু ল'ৰা ছোৱালী লৈ স্কুল এতিয়া নাই বুলি মানে অকণমান হাৰিছোঁ। যদি স্কুল থাকিলেহেঁতেন স্কুললৈ খাবলৈ নিয়া বটলৰ পানী ৰাস্তাত ল'ৰা ছোৱালী ভৰি হাত ধুৱাই পেলাই স্কুললৈ দিব লাগে। আৰু তেনেস্থলত এনেকুৱা ৰাস্তা টাউন এৰিয়াত বিশেষকৈ ৰাস্তাটো দেখিবলৈ ইমান মানে ভাল নহয়। আৰু মানুহৰ যিটো অসুবিধা, সেই অসুবিধাখিনি অকণমান। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। কৃষক নেতা অখিল গগৈৰ মৃত্যুৰ উচতনি দিয়াৰ ব্যক্তিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ টিয়ক আৰক্ষী থানাত এজাহাৰ দাখিল। টিয়ক আৰক্ষী থানাত কাকজান আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি চাংমাই আৰু সাধাৰণ সম্পাদক ইন্দুকমল ভূঞাৰ স্বাক্ষৰ সম্বলিত এখন এজাহাৰ প্ৰদান। উল্লেখযোগ্য যে যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাকজান শাখা আঞ্চলিক সমিতিৰ সম্পাদক ইন্দুকমল ভূঞাৰ এটা ফেচবুক পোষ্টৰ কমেণ্টত বিজেপি সুশান্ত নামৰ গুজৰাট গান্ধীনগৰৰ নিবাসী বুলি উল্লেখ থকা ব্যক্তিজনৰ কমেণ্টৰ বাবে দাখিল কৰা হয় উক্ত এজাহাৰ। কালি বিজেপি সুশান্ত নামৰ এটা গুজৰাটৰ গান্ধীনগৰৰ লোকেশ্যন দেখুওৱা এটা ফেচবুক প্ৰফাইলৰ পৰা কমেণ্ট কৰা হৈছে যে অখিল গগৈক এনকাউণ্টাৰ কৰি হত্যা কৰিব লাগে। অখিল গগৈক দৰে এজন দেশদ্ৰোহীক বোলে এনকাউণ্টাৰ কৰি মুক্তি দি দিব লাগে এনেকুৱা ধৰণৰ কথা কৈছে। যিবোৰ কথা গণতন্ত্ৰ বিৰোধী কথা, যিবোৰ কথা সংবিধান বিৰোধী কথা, আৰু যিবোৰ কথা এজন ব্যক্তিক মানে প্ৰাণে মৰাৰ ভাবুকি দিছে, অখিল গগৈৰ দৰে এজন জননেতাক প্ৰাণে মৰাৰ দৰে ভাবুকি দিয়া ঘটনাত আমি অতিকৈ দুখিত হৈছোঁ, আমি অতিকৈ শংকিত হৈছোঁ। অখিল গগৈৰ পৰিয়ালবৰ্গ শংকিত হৈছে। গতিকে আমি আজি টিয়ক থানাত এখন এজাহাৰ দাখিল কৰিছোঁ ব্যক্তিজনৰ ওপৰত। তেওঁৰ সম্পূৰ্ণ ফেচবুক প্ৰফাইল বা আৰম্ভ কৰি সকলো ডাটা আজি টিয়ক থানাত জমা দিছোঁ আৰু তেওঁলোকৰ সেই ব্যক্তিজনৰ ওপৰত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দেৰগাঁৱত বানৰ তাণ্ডৱ, আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বানাক্ৰান্ত ৰাইজ। চাৰিওফালে মাথোন পানী আৰু পানী। দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ 20ৰো অধিক গাঁও এতিয়া পানীৰ কবলত। চৌদিশে মাত্ৰ বিভীষিকা, এবুকু এককাল পানীত হাহাকাৰ বন্যাতৰৰ। তেনে সময়তে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই পৰিদৰ্শন কৰি TRF বাহিনীৰ সহযোগত নিজে নামিছে উদ্ধাৰ অভিযানত। বিধায়ক মৃণাল শইকীয়াই এটি কণমানি এবুকু পানীত বুকুচাত লৈ উদ্ধাৰত নামি পৰিছে। বানত বেয়াকৈ ক্ষতি হোৱা নপমুৱা, শোলমাৰী, গড়মৰা, আবানীকে ধৰি বহুকেইখন গাঁৱত উদ্ধাৰ অভিযানত নামি পৰিছে বিধায়কগৰাকী। অন্যহাতে বিগত বৰ্ষৰ দৰে আজিৰ পৰা বিধায়কগৰাকীৰ নেতৃত্বত আৰম্ভ হৈছে ভ্ৰাম্যমান পাকঘৰ। ভ্ৰাম্যমান পাকঘৰৰ জৰিয়তে প্ৰতিদিনে বানাক্ৰান্তৰ লোকসকলক নিজৰ তত্বাৱধানত ৰান্ধি অনা খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। ইফালে বিধায়কগৰাকীৰ বানাক্ৰান্তক উদ্ধাৰ অভিযানত নিজকে নিয়োজিত কৰি এবুকু পানীত এটি কণমানিক বুকুচাত লৈ উদ্ধাৰ কৰা কাৰ্য ছ'চিয়েল মিডিয়াত বাৰুকৈ চৰ্চিত হৈছে। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকৰ্মীৰ শৰীৰত পোৱা গৈছে কৰোনা পজিটিভ, নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকৰ্মীৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ বনাই আমতলৰ কৰোনা পজিটিভ চিনাক্ত যুৱকজনৰ নাম প্ৰভাত ফুকন। বৰ্তমান যুৱকজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁচোন আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ।
ইয়াৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকি 2000 পাতলীয়াৰ পৰা ঘন বৰষুণ অহাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।